আজি কওক মই আপোনাকতো সুধিব লাগিব কি আছিলে কওক অফিচিয়েলি ফটো মারলি কি হবো অফিসিয়াল কামতে আছে অফিসিয়াল কামতে আছে ফটো মারলি কি অফিসিয়াল কামকে আনা কি রাস্তা বানাইছে তার কর্তব্য দায়িত্ব না সব খাইছি দে আর পুরা বহুত গালি খাইছো এই রাস্তা পয়সা দিলে কি রাস্তা লাগাইছে কম লাগে কি আছে পয়সা কেনা আৰু পইচা কেটা ৰাস্তাটো খালি ৰাস্তাটো কেনে কোনে খাইছে কামটো কোনে কৰিছে এই ঠিকাদাৰ বিলাকে ঠিকাদাৰ কি নাম দেখা বাৰে বাৰে আহে বাৰে বাৰে খায় এই ৰাস্তাটো নহয় বানপানীতে আজি কোন আহিছিল আজি তেখেত কোন আহিছিল আজি সেইটো ঠিকাদাৰে ঠিকাদাৰে আৰু মাইকী মানুহৰ কথা সেইটো পইচা খেদিলে ইয়াত আজি ৰাইজে খেদিলে যে ঠিকাদাৰ এটা আহিছিল আগৰবাৰ এটা আহিছিল এইটো ৰাস্তা শুনা পাইছোঁ কি দুবাৰে হ'ল কিন্তু ইয়াতে পইচা অলপমান মাটি দিয়ে আৰু পইচা খায় আৰু তাৰপিছত আৰু 3 মাহ 4 মাহৰ মাজতে আৰু একদিন আহি পেলাই আৰু এনেকৈ গুচি যায় খবৰ লয় কিন্তু মাটি নিদিয়ে চৰকাৰলৈ কি আহ্বান জনাব চৰকাৰলৈ এই অনুৰোধ জনাইছোঁ কি আমি হ'ল SC মানুহ যে ৰাস্তাটো হবৰ কাৰণে আমি বহুত কষ্ট কৰিছোঁ ইয়াতে মন্দিৰৰ নাৰায়ণ দাদা আমাৰ মন্দিৰৰ পৰাই আমি ইটা আনি পেলাই এই ৰাস্তাটো নাৰায়ণ দায়ে দিয়া বুলি ক'ব লাগিব নাৰায়ণ দায়ে দিছে এইটো কথাটো হ'ল কি আমাৰ ৰাস্তাটো হ'ব লাগে সেইখিনি মই ৰাইজৰ এটা শুনিছোঁ ৰাস্তাটো চৰকাৰৰ পৰা আহিছে ৰাস্তাটো হ'ব লাগে যিকোনো ওপৰত হৈছে যে আমাৰ মানুহখিনি চলিব লগা আমাৰ উপায় নাই এই উপায়খিনি আমাৰ হ'ব লাগে বা আমাৰ মন্দিৰ মছজিদ হ'ব লাগে সেইটো মই হিন্দু চলি কিন্তু মই কৈছোঁ এইটো বানপানী হয়নে বানপানী প্ৰত্যেকবাৰে হয় আহিব নোৱাৰে আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে স্কুলত কঁকালত দাঙি দিব লাগে আমি পাৰিছোঁ ৰাইজে পাৰিছে আমি স্কুলৰ পৰা তাৰে মন্দিৰৰ ইটা পাৰি আমি কিনি দিয়া কৰিছোঁ আৰু ৰাইজক কিমান বাৰ কাম কৰিছে ইয়াত বহুত বাৰ কাম কৰিছে কামত অহা নাই হয় আজি ৰাইজে খেদি দিলে যে মানুহজন কোন আছিল তেখেত সেইটো মই নাজানো মই তেতিয়া বৰ্তমান তেখেতে কি কৰিব আহিছিলে ইয়াত ফটো মাৰিব আহিছিলে কিন্তু ফটো মাৰিব নিদিলে হয় লাগি তেওঁ আঁতৰি গুচি গ'ল হয় সেইটো ফটো তেওঁ মাৰা নাই কি ক'ব চৰকাৰলৈ কি আহ্বান জনাব এই পথটিৰ যি বাৰে বাৰে দুৰ্নীতি সংঘটিত হৈ থাকে পথটি দুৰ্নীতি কোনে কৰিছে আমি তাক ধৰিব নাজানো হয় চৰকাৰলৈ কি আহ্বান জনাব হিমন্ত বিশ্ব চৰকাৰে এই দুৰ্নীতি কৰা মানুহটোক আমাক ধৰি দিব লাগে আমি চাব লাগে আমি তাক দেখাব লাগে আমাৰ কথাখিনি নামে